আজি পহিলা মাঘ উখল মাখল হাজোৰ মণিকূট উৎসৱ। আজি মাঘ মাহৰ প্ৰথম দিন। প্ৰতি বছৰৰ দৰে এই বছৰো হাজোত মণিকূট উৎসৱক লৈ ব্যাপক উৎসাহ। হাজোৰ মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সমন্বয়ৰ আন এক নাম। প্ৰতি বছৰে পহিলা মাঘৰ দিনটোতেই পুৱামক্কা দৰগাহৰ পৰা ভাহি আহে মুছলমানৰ আজান, আনপিনে ভাহি আহে হয়গ্ৰীৱ মাধৱৰ হিন্দুসকলৰ হৰিনামৰ ধ্বনি। হাজোৰ মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰাই বোৱাই আনে সমাজ জীৱনলৈ শান্তিৰ বাৰ্তা। শান্তিৰ সমতলত প্ৰতিফলিত হয় অসমীয়াৰ কৃষ্টিৰ নৱধাৰা। এইবেলিও সদৌ অসম ছাত্ৰ সন্থাৰ হাজো আঞ্চলিক ছাত্ৰ সন্থাই হাজোবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হৈছে মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা, য'ত অংশগ্ৰহণ কৰিছে সাংস্কৃতিক জগতৰ কেইবাগৰাকীও বিশিষ্ট শিল্পীয়ে। লোকাৰণ্য হৈ পৰিছে হাজোৰ ৰাজপথ। পুনতে মই ভোগালী বিহুৰ সমগ্ৰ ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই মণিকূট সমন্বয় শোভাযাত্ৰা যোৱা ৩২টা বছৰে হাজোবাসী ৰাইজ হাজো আঞ্চলিক ছাত্ৰ সন্থাই অনুষ্ঠিত কৰি আহিছে। এইবেলি এই শোভাযাত্ৰা বৃহৎ আকাৰত ইতিমধ্যে প্ৰস্তুতি চলিছে। খন্তেক সময়ৰ পিছতে শোভাযাত্ৰা আৰম্ভ হ'ব। এই সমন্বয় সম্প্ৰীতিৰ পীঠস্থান এই হাজোৰ পৰাই প্ৰতিটো সংকট মুহূৰ্তত ৰাজ্যবাসীৰ প্ৰতিটো সংকট মুহূৰ্তত দেশবাসীৰ প্ৰতিটো সংকটৰ মুহূৰ্তত মানুহৰ মাজত ঐক্য সংহতি আৰু শান্তিৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে। আৰু এই বছৰো হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ সমন্বয় শোভাযাত্ৰাই ৰাজ্যবাসীৰ মাজত দেশবাসীৰ মাজত মানুহৰ মাজত শান্তিৰ বাৰ্তা প্ৰেৰণ কৰিব। কাৰণ ইয়াত হাজো এখন এনেকুৱা ঠাই যি ঠাইৰ ধৰ্মীয় অনুভূতি ধৰ্মীয় উদাৰতা যথেষ্ট উচ্চ। এই ঠাইৰ মানুহৰ প্ৰতিটো ধৰ্মৰ প্ৰতি যি অগাধ বিশ্বাস, ইজন এটা ধৰ্মৰ মানুহে আন এটা ধৰ্মক যি ধৰণে শ্ৰদ্ধা কৰে এইটো অতি আদৰণীয়। আৰু এইটোৱে সমাজত শান্তিৰ সদায় বাতাৱৰণ সৃষ্টি কৰে। আৰু সেইকাৰণে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলৈ আৰু পুৱামক্কা খাদিমৰ উপস্থিতিত এই শোভাযাত্ৰা আৰম্ভ কৰা হয়। আৰু এই শোভাযাত্ৰাই সদায় মানুহক ঐক্যতা আৰু শান্তিৰ বাৰ্তাই দি আহিছে। আৰু ভৱিষ্যতে যাতে আমি অসমীয়া জাতিটো বিভিন্ন জনজাতিৰ সংমিশ্ৰণে গঢ়া এই অসমীয়া জাতিটো আমি যাতে সম্প্ৰীতি আৰু সমন্বয়েৰে গঢ়ি শক্তিশালীভাৱে জীয়াই থাকি বৃহৎ অসমীয়া জাতি হিচাপে যাতে আমি সদায় পৰিচয় দিব পাৰোঁ, তাৰ কাৰণে আমি সদায় প্ৰয়াস কৰি আহিছোঁ যে হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ এই সমন্বয় শোভাযাত্ৰাই অসমৰ জাতি জনগোষ্ঠীসমূহ ঐক্যবদ্ধ হোৱাৰ ক্ষেত্ৰত সদায় এই শোভাযাত্ৰাৰ পৰা এটা সদায় প্ৰেৰণা পাই আহিছে। আৰু ভৱিষ্যতেও যাতে অসমীয়া জাতি বৃহৎ জাতি হিচাপে আমি বিশ্বৰ বুকত জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে সকলোৱে সম্প্ৰীতি ঐক্যভাৱে সমন্বয়েৰে জীয়াই থাকি আমি সমাজখনক আগুৱাই নিয়াৰ প্ৰয়াস কৰাৰ কাৰণে সকলো মানুহৰ প্ৰতি আমি ছাত্ৰ সন্থাৰ পৰা আহ্বান জনাইছোঁ। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24।